আমাৰ মাজত সক্ৰিয় আমাৰ মাজত আহিছে বিধায়কৰ পৰা আমি যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৃষ্ট হৈ পেলাই আজি বিভিন্ন দলৰ ব্যক্তিসকলে আজি ভাৰতীয় জনতা পাৰ্টি যোগদান কৰে। ইয়াৰ লগতে এটা ছাত্ৰ সংগঠন আমাৰ আছু সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়াসকলো আজি আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ পেলাই তেওঁলোকে আমাৰ দলত যোগদান কৰে। ইয়াতে আমাৰ কলনী মণ্ডল কংগ্ৰেছৰ সম্পাদকো আছে, চাকিন কৰ্মকাৰ ডাঙৰীয়াকে আদি কৰি বিভিন্নজনে আজি আমাৰ আছুৰ অবিনাশ ডাঙৰীয়া আছে, সকলোৱে আমাৰ দলত যোগদান কৰে। মই সকলোকে স্বাগতম জনাইছোঁ আৰু বিশেষকৈ অসমত যেনেধৰণে কাম হৈছে আজি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰখনৰ দিনত আজিৰ তাৰিখত আচলতে বিৰোধী কৰিবৰ কাৰণে আচলতে তেওঁলোকৰ কোনো মানুহে নাথাকিব যেন অনুভৱ হয়। সেইকাৰণে আজি আপোনালোকে চাব প্ৰতিটো দিনত ৰঙাপাৰা সমষ্টিত বিভিন্ন দলৰ পৰা ব্যক্তিসকলে আজি ভাৰতীয় জনতা পাৰ্টীত তেওঁলোকে যোগদান কৰিছে। আচলতে একেবাৰে তৃণমূলৰ পৰা এগৰাকী অসহায় দৰিদ্ৰ মানে শোষিত লাঞ্ছিত ব্যক্তিৰ কাৰণেও চিন্তা কৰা এই দলটো আজি যাৰ ঘৰ নাই গৃহ নাই তেওঁলোকক গৃহ দিয়া হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, যাৰ অন্ন নাই তেওঁলোকক আজি ৰেচন কাৰ্ডৰ যোগেদি ফ্ৰী অন্ন দিয়াৰ ব্যৱস্থা কৰা হৈছে, আজি যাৰ ভূমি নাই তেওঁলোকক বসুন্ধৰাৰ যোগেদি ভূমি দিয়াৰ ব্যৱস্থা কৰা হৈছে, যিসকল যুৱক যুৱতী হয়তো শিক্ষিত তেওঁলোকক আজি চাকৰি দিয়াৰ ব্যৱস্থাটো হৈছে, যিসকলে ব্যৱসায় কৰিব বিচাৰে তেওঁলোকক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি দিয়া হৈছে, আৰু যিসকল ছাত্ৰী বা ছাত্ৰই পঢ়া শুনা কৰিব বিচাৰে কলেজত আজিৰ তাৰিখত ফ্ৰী এডমিশ্যন কৰি দিয়া হৈছে, নিযুত মইনা আঁচনিৰ দ্বাৰা স্কলাৰশ্বিপ দিয়া হৈছে ছাত্ৰীসকলক। আৰু আজি যদি চাওঁ অসমখনৰ পৰিৱেশ একেবাৰে পৰিৱৰ্তন হৈ গৈছে। আজি আপুনি ৰাজপথসমূহ যদি চাই পথসমূহ যদি চাই দলংবোৰ চাই যদি ইউৰেনিয়া ক্ষেত্ৰত যদি চাই আন্তঃগাঁথনিবোৰ চাই যদি বিদ্যালয়ৰ আন্তঃগাঁথনি চাই চিকিৎসা মহাবিদ্যালয় চাই বিশ্ববিদ্যালয় চাই তেতিয়াহ'লে আপোনালোকে সকলোৱে অনুভৱ কৰিব যে এইখন অসম বৰ অসম হ'বলৈ ৰূপান্তৰিত হৈছে, এইখন অসম সোণৰ অসমলৈ ৰূপান্তৰিত হৈছে। আৰু প্ৰতিগৰাকী অসমীয়া হিচাপে সকলোৰে সপোন যে অসমখন বৰ অসম হ'ব লাগে, অসমখন সোণৰ অসম হ'ব লাগে, আৰু সেই সপোন যেন ক'ৰবাত সাৰ্থক হ'বলৈ কাৰণে গৈ আছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইখিনি আমি সম্ভৱ যেন আজিৰ তাৰিখত দেখিছোঁ। আজি নদীৰ ব্ৰহ্মপুত্ৰৰ তলেদি আজি টানেল সেয়া সপোন যেন লাগে। আজি আমাৰ যি এয়াৰপৰ্ট সেই এয়াৰপৰ্ট আজি মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট সদৃশ সঁচাকৈ সপোন যেন লাগে। আৰু সেইকাৰণে অসমবাসী ৰাইজ অসমীয়া ৰাইজ সকলোৱে ভাৰতীয় জনতা পাৰ্টীৰ লৈ চাই আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ মুখখনলৈ চাই আছে। আৰু সেইকাৰণে আজি বিৰোধী কৰিবলৈ কাৰণেও মই হয়তো আৰু বেলেগ কোনোবা জনতা থাকিব যেন মোক নালাগে। আৰু সেইকাৰণে ৰঙাপাৰা সমষ্টিত আমি বহুত ভোটেৰে আমি জয়যুক্ত হ'ম বুলি আমি আশাবাদী। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।